আৰু যেতিয়া শুকদেৱৰ আশ্ৰয় গ্ৰহণ কৰিলে গতিকে শুকদেৱক সুধিছে কি যে মৃয়মান নৰে ইটো সংসাৰত কৰিবে কোন কৰ্ম ক যে হে শুকদেৱ মই এতিয়া মৰিবলৈ অভিশাপ পালোঁ 7টা দিনহে মোৰ হাতত আছে গতিকে মই কি কৰিম এইটো সোধা নাই মৃয়মান নৰে যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰ্ম কৰা উচিত বিস্তৰি কওঁ আৰু সেই শুকদেৱৰ আগমতে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছিল গতিকে আমিও আধ্যাত্মিক গুৰুজনৰ ওচৰত এইটো ভাৱনা যে আমাৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰাৰ প্ৰয়োজন সেইবাবে দ্বিতীয় স্কন্ধত বিদুৰ মৃত্যু সংবাদৰ যেতিয়া প্ৰসংগ হৈছে প্ৰথমতে ভাগৱত ধৰ্ম যি ভাগৱত ধৰ্ম পূৰ্বতে বোলে খতাংগ নামৰ এজন ৰজা আছিল তেওঁ দুই দণ্ড মানে 1 মিনিটৰো অৰ্ধাংশ ইমান কম সময়ত সমৰ্পণ ভাৱত ঈশ্বৰক চিন্তা কৰি শৰীৰ এৰা কাৰণেই বোলে তেওঁ পৰম গতি প্ৰাপ্ত কৰিছিল কিন্তু তাৰ বিপৰীতে বোলে যাৰ কৰ্ণপথক নগৈল দামোদৰ পশুটো অধমহিতো অজ্ঞানী বৰ্বৰ অবজ্ঞাৰ স্থলিহিত কুকুৰ সদৃশ বিস্তা ভুঞ্জি কৰে যেন শুকৰে সৰিষ ওতে যেন কন্ত কচু বায়াতি মৰে গাধে ভাৰ বায়া মনে আনন্দ ককৰে হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ এহি চাৰি গোটা পশু পতন্তৰ সেই ভাগৱত ধৰ্মই কৈছে যাৰ কৰ্ণপথক নগৈল দামোদৰ ভগৱন্ত নাম ৰূপত কৰ্ণপথেদি বোলে ভকতৰ হিয়াত প্ৰৱেশ কৰে ইয়াৰ যেতিয়া ভগৱন্তৰ নাম ৰূপত হিয়াত প্ৰৱেশ কৰিব লাগিব আৰু হিয়াত প্ৰৱেশ কৰিছেনে নাই কৰা কিন্তু আমি নিজকেতো চাব পাৰোঁ কথা প্ৰসংগত ওলাই যায় উজুতিটো খাওঁতে খুন্দাটো খাওঁতে মুখৰ পৰা কি ওলাইছে গাঁৱলীয়া শব্দ এটা যদি ওলাইছে তেতিয়াহ'লে জানিব লাগে আৰু তেতিয়াহ'লে ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি জড়িত হোৱা নাই কাৰণ ইয়াত নাম থাকিলেহে মুখেৰে নাম ওলাব যদি ইয়াত নাম নাই তেতিয়াহ'লে মুখেৰে নাম কেনেকৈ ওলাব এইটো সৎসংগৰ প্ৰভাৱ ইয়াত নোলোৱাজনৰ মুখৰ পৰাও ভগৱন্তৰ নাম ওলাব কিন্তু বিপদৰ সময়ত উজুতিটো খাওঁতে খুন্দাটো খাওঁতে সেইখিনি সময়ত ভগৱন্তৰ নামটো স্মৰণ হৈছে নে নাই হোৱা আৰু নামটো স্মৰণ হোৱাৰ লগতে তেওঁৰ ৰূপটো চিন্তা কৰাৰ প্ৰয়োজন এতিয়া কৃষ্ণ বিষ্ণু বুলি কৈ আছোঁ কৃষ্ণ বুলি যদি কৃষ্ণৰ ৰূপটোনো কেনেকুৱা নহয়নে বিয়াখন বোলে ক'বলৈ গ'লে এনেকুৱা হয় কোনোবাই বোলে একদম ভাল চোলা এটা পিন্ধি আহিছে একদম চকুটো তালে যায় বা ধুনীয়া লাগিছে দেই চোলাটো কোনোবাই দামী চেইন এডাল পিন্ধি আহিছে দামী ঘড়ী এটা পিন্ধিছে চকুটো তালে যায় ঠিক আছে কোনো দুখ নাই ভগৱন্তইনো কি কি পিন্ধি আছে সেইটোলৈ আমাৰ দৃষ্টিটো গৈছেনে নাই যোৱা সেইবাবে মহাপুৰুষে কি ধ্যান দিলে ভগৱন্তৰ অৰুণ চৰণৰ পৰা ধ্বজ বজ যাব অংকুশ পংকজ এই পঞ্চচিহ্নযুক্ত অৰুণ চৰণৰ পৰা ক্ৰমাৎ আগবাঢ়ি বোলে একদম কিৰীটিলৈকে শিৰৰ মুকুটটোলৈকে পুনৰ মুকুটটোৰ পৰা চৰণলৈকে ভগৱন্তৰ ৰূপটো চিন্তা কৰিব লাগে ভগৱন্ত এলা পেচা নহয় 32 প্ৰকাৰৰ অলংকাৰেই পিন্ধে সেই 32 অলংকাৰো নিৰ্দিষ্ট নিৰ্ণয় আছে কৃষ্ণ কৃষ্ণ বুলি আমি কৈ আছোঁ এতিয়া শব্দটোতেই থাকিলে নহ'ব কৃষ্ণৰ ৰূপটোলৈও যাব লাগিব তেতিয়াহে কৃষ্ণৰ চিন্তন হ'ব কৃষ্ণ বুলি ক'লে আমি সাধাৰণতে কিবা বাঁহী বজাই থকা এজন আৰু ঈশ্বৰ পুৰুষ কিন্তু সেয়াই কৃষ্ণৰ সম্পূৰ্ণ অভিব্যক্তি নহয় ভগৱন্তৰ সম্পূৰ্ণ শ্ৰীঅংগত কি কি বস্ত্ৰ পৰিধান কৰিছে তেওঁৰ মুখত থকা সেই হাঁহিটোলৈকে তাৰ একোটা আধ্যাত্মিক নিৰ্ণয় আছে গুৰুৰ ওচৰলৈ গ'লে গুৰুৱে সকলো বুজাই দিয়ে সেই ৰূপটো দৰকাৰ প্ৰথমতে সেইকাৰণে আমি অপৰাধযুক্ত হৈ নাম লওঁ মানে আমি নাজানো যে নাম কেনেদৰে ল'ব লাগে ইত্যাদি ইত্যাদি যিখিনি যাৱতীয় কথা দ্বিতীয়তে আমি অপৰাধ শূন্য হৈ নাম ল'বলৈ হ'লে ভগৱন্তৰ নামৰ সৈতে ৰূপটো দৰকাৰ এই ৰূপটো আহিলেহে সেই বিপদৰ সময়ত ভগৱন্তৰ স্বৰূপটো কৃষ্ণ বুলি কোৱাৰ লগে লগে চকুৰ আগলৈ স্বৰূপটো ভাহি আহিব কিন্তু মই মুখেৰে কৃষ্ণ বুলি কৈ যদি ল'ৰাটোলৈ মনত পৰে তেতিয়াহ'লে কেনেকৈ তাৰ পৰা গতি শুদ্ধ হ'ব জানো যে ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তজ্জন দেৱ কলেবৰম তং তমেৱতী কুন্তয় সদা তৎ ভাৱ ভাবিত অন্তিম সময়ত যাক উচ্চাৰণ কৰি মৰে সেই বুলি কোৱা হোৱা নাই যাক চিন্তা কৰি শৰীৰ এৰে সেই অনুৰূপতেই জীৱই গতি পায়